সঁচাকৈ এটা ঐতিহাসিক দিন আৰু বিশেষকৈ মোৰ কাৰণে মানে আমি যি ধৰণেৰে দল চলাই আছিলোঁ লোকৰ বাৰাণ্ডাত বহি, কিন্তু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা মাণ্ডলিক কাৰ্যালয় আজি আমাৰ ইয়াত হৈছে। তাৰ সম্পূৰ্ণ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বৃহৎ অট্টালিকাটো হৈছে, তাত আমাৰ 8খন জিলাৰ সমূহ কাৰ্যক্ৰম ইয়াৰ পৰাই চলিব। কাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব। আজি আহি কাইলৈ তেওঁ এইটো আমাক শুভাৰম্ভ কৰিব আৰু কাইলৈৰ পৰাই আমাৰ ইয়াৰ পৰা আমাৰ কাৰ্যালয় চলিব আৰু আগন্তুক যি আমাৰ নিৰ্বাচন আছে, এই নিৰ্বাচনৰ সকলো কাম কাজ আমাৰ এইটো অফিচৰ পৰাই চলিব। কনফাৰেন্স হল আছে, আমাৰ প্ৰত্যেকটো মণ্ডল আছে, 3টা মণ্ডলৰ আছে, ডিষ্ট্ৰিক্টৰ আছে, মুখ্যমন্ত্ৰীৰ আছে, আকৌ ভিতৰত আমাৰ বহিবৰ কাৰণে আছে আৰু সৰু সৰু মিটিং কৰিবৰ কাৰণে 15-20 জন 25 জন বহিবলৈ কনফাৰেন্স হল আছে। ডাঙৰ কনফাৰেন্স হল আছে, প্ৰায় 403 জন মানুহ বহিব পৰা অডিটৰিয়াম আছে। সকলোখিনি সুবিধা আছে। ইয়াৰ ওপৰত ৰুমো আছে, এটা ডিলাক্স ৰুমো আছে আৰু তাৰ ওপৰত বেলকনি আছে, ডমিটৰী আছে। মানে মেক্সিমাম আমি সুবিধা কৰিবৰ কাৰণে এটা ব্যৱস্থা চিন্তা চৰ্চা কৰিছোঁ। আৰু কিছু অকণ সৰু সৰু আমি ওপৰত ৰিমডেলিং কৰিব লাগিব। যেতিয়া আমি সোমাম তাৰপিছত আমি এইখিনি ব্যৱস্থা কৰিম। এটা সুন্দৰ অফিচ এটা হ'ল সকলোৰ কাৰণে। ভাৰতীয় জনতা পাৰ্টীৰ আজি ডিব্ৰুগড় জিলাত এটা পূৰ্ণাংগ ৰূপ পাইছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আকৌ বিশেষভাৱে ধন্যবাদ দিছোঁ। এই ভৱনটো বনাবৰ ক্ষেত্ৰত তেখেতে যিমানখিনি অৰ্থনৈতিকভাৱে সহায় কৰিলে, তেখেতক মানে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, গোটেই অসমৰ ভিতৰত আপোনাৰ বাজপেয়ী ভৱনৰ পাছত মাণ্ডলিক কাৰ্য হিচাপে অন্য জেগাত মাণ্ডলিক কাৰ্য হোৱাও নাই। মাণ্ডলিক কাৰ্য প্ৰথমে ডিব্ৰুগড়তে হৈছে, যি 8খন জিলাক সামৰি পেলাই এই ব্যৱস্থা গ্ৰহণ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।